তো হেল্ল' নমস্কাৰ সকলোকে আৰু এবাৰ এষ্ট্ৰ আৰএইচলৈ আজি আমি চেক কৰিম যে আমাৰ যিবিলাক অনলাইন আপোনালোকৰ সফটৱেৰ এভেইলেবল আছে নেটত বিভিন্ন ধৰণৰ এইটো আপোনাৰ এষ্ট্ৰ চেজ হয় এষ্ট্ৰ চেজ এপটোৰ আণ্ডাৰত যিটো সফটৱেৰ আপোনালোকৰ নেশ্যন ৱাইড ৱৰ্ল্ড ৱাইড এইটো এভেইলেবল আছে তাতে আমি কেনেকৈ এনেকুৱা বাকীবিলাকো আছে এষ্ট্ৰ এপ কিন্তু আমি এইটোত আমি চাম আজি যে কেনেকৈ ব্যক্তি এজনৰ টাইম বাৰ্থ প্লেচ বাৰ্থ টাইমটো দি কিনে কেনেকৈ তেওঁৰ আপোনাৰ প্লাছ যিটো প্লেচ টাইম আৰু নাম প্লাছ জেণ্ডাৰ ইয়াতে গোটেইখিনি এভেইলেবল আছে নাম আৰু জেণ্ডাৰটো নিদিলেও হ'ব তথাপিও ইয়াতে দিছে কাৰণে আমি একেলগে দি দিম আৰু চাপোজ ইয়াতে ধৰি ল'লোঁ আমাৰ দীপাংকৰ এজন ব্যক্তি আৰু স্পেচিফিক ধৰি ল'লোঁ ফৰ এক্সাম্পল দীপাংকৰ মেল তেওঁ 23 তাৰিখ 01/1995 ঠিক আছে তেওঁৰ 11:10 জন্ম সেকেন্ড দি দিব পাৰি আৰু যিকোনো বাৰ্থ অফ প্লেচ তেওঁৰ সাপোজ আহমেদাবাদ ঠিক আছে এটা আপোনাৰ প্লেচটো মাৰিলে আহি যাব কিছুমান নাহিলে আপোনাৰ কাৰেণ্ট লোকেশ্যন বা তেনেকুৱা সেটিংছত গৈ কিনে জিপিএছ মিলাই কিনে কৰি ল'ব লাগে কিন্তু ম্যাক্সিমাম ক্ষেত্ৰত লোকেশ্যনটো মিলি যায় আপোনাৰ ঠিক আছে যিবিলাক সফটৱেৰ আমাৰ এভেইলেবল থাকে সো ইয়াতে আমি আপোনালোকৰ বাৰ্থ চাৰ্টখন এতিয়া পাই যাম এইটো আপোনাৰ এনেকৈ ওলাব লাগে বাৰ্থ চাৰ্ট সাপোজ এইখন লগ্ন চাৰ্ট মই কৈছিলোঁ যে আপোনাৰ D1 এখন মেইন D1 খন দেন নৱমসা এখন আপোনাৰ আত্মিক ৰূপত আমাৰ D9 খন এখন ঠিক আছে D1 D9 এই দুইটা আমাৰ মেইনলি মানে চেক কৰা যায় আৰু দেন আপোনাৰ গোটেইখিনি ইয়াতে পাব বিংশোত্তৰী দশা যিখিনি 120 বছৰীয়া দশাটো প্লাছখিনি প্লেনেট ৰাশি লংগিটিউড নক্ষত্ৰ পাৰা ৰিলেশ্যন গোটেইখিনি দিয়া থাকিব ভাল বেয়া শত্ৰু বন্ধু নিউট্ৰেল সো ইয়াতে গোটেইখিনি পাই যাব পাৰিব আপোনালোকে ঠিক আছে এনেকুৱা বেলেগ বিভিন্ন ধৰণৰ সফটৱেৰ আছে আমি এষ্ট্ৰ হেজত চেক কৰিছো তো এইটো জাস্ট আপোনালোকক দেখাই দিয়াৰ কাৰণে কেনেকৈ আমি অনলাইন আমাৰ যিখিনি ডিটেইলছ থাকে জন্মৰ যিখিনি ডিটেইলছ স্থান সময় এইখিনি এন্ট্ৰি কৰি কিনে আমাৰ কেনেকৈ বাৰ্থ চাৰ্টখন আমি সহজে অনলাইন পাব পাৰো ঠিক আছে